অয়হুয়া পুষ্প ফলক ধৰয় নদী বহে সমুদ্ৰয় পাৰ নলংঘয় ই অগ্নিদহে ভূমি সমেগিৰি নিমজয় ই আকাশে বায়ু কপথে দেই যাক ভয় ব্ৰহ্মাই আদি যাক ভয়ে জগত সৰ্জয় সেহি প্ৰভু পিতৃদ্বাৰে জগত সৰ্জন্ত মৃত্যুৰূপী হুয়া জগতক সংহৰন্ত আপুনি অনাদি নিত্য জগত ঈশ্বৰ তেহে প্ৰভু ভজনীয় ইটো জগতৰ। বাৰু কৃষ্ণ আমাৰ ইতিমধ্যে পৰম শ্ৰদ্ধাৰ সুহিত বান্ধৱ অনিল তাঁতী বাপে অতপৰে ইমান সময়লৈকে ব্যাখ্যা আঁত ধৰি গ'ল। আমি ব্যাখ্যাকাৰ নহয়, মাত্ৰ দুই এটা আলোচনাহে আঁত ধৰিছোঁ যে তেখেতৰ লগতে দুটামান কথা আমি সংযোগহে কৰিম। এতিয়া কলিযুগত তিনি প্ৰকাৰৰ ভকতে তিনি ভাগে ভকতি কৰে। এবিধ হৈছে প্ৰাকৃত ভকত। প্ৰাকৃত ভকতে কি চিন্তা কৰে? ময়ো সুখত থাকোঁ, আন সকলো সুখত থাকক। এইটোত একো নাই, একদম নেচাৰেল। ময়ো সুখত থাকোঁ, আন সকলো সুখত থাকক। এইটো হৈছে প্ৰকৃতি। আৰু এবিধ হৈছে বিকৃতি। আনৰ যি হয় হৈ থাকক, মই সুখত থাকোঁ। সেইটো কি? বিকৃতি। আনৰ যি হয় হওক, মই সুখত থাকোঁ। আৰু এবিধ হৈছে সংস্কৃতি। মোৰে লাগে কষ্ট হওক, আন সকলো সুখত থাকক। তেনেকুৱা বহুত উদাহৰণ আপোনালোকে পাই থাকে। দেৱী বিলি যেতিয়া প্ৰসাদ বিলায়, যিজন বিকৃতি তেখেতে কি ক'ব? অ' বাপ, তিনিখন পাত ইয়াত থৈ যোৱা, আমাৰ এওঁলোক আহিবলৈ আছে। বাকী ভকতৰ যি হয় হৈ থাকক, মোলৈ ইয়াত তিনিখন থৈ যোৱা। এজন বিকৃতি। আৰু যিজন সংস্কৃতি, অ' বাপ, প্ৰসাদ মোক নালাগে, এইজন ভকত আছে, সেইজন ভকত, এই বেলেগ এজন ভকতক সেই পাতখন দি দিয়ক। এইটো হৈছে সংস্কৃতি। প্ৰকৃতি, বিকৃতি আৰু সংস্কৃতি। গতিকে প্ৰত্যেকে নিজেহে বুজি পাম যে মই কোনজনত পৰি আছোঁ। গতিকে এইটো আদৰ্শৰে আমি সমাজখন চলি আছোঁ। এতিয়া ভকত সংস্কৃতি আৰু প্ৰকৃতি হ'ব লাগিব। বিকৃতি হোৱাজনৰ মানে গণ্ডগোল আহিবই আৰু। আৰু তাঁতী বাবে এটা কথা ধৰি আছিলে, মই সহযোগে কৰিছোঁ অকণমান, জাতিৰ কথা লৈ। এতিয়া জাতি, আমাৰ শংকৰ গুৰুজনাই অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে, উজনিৰ পৰা নামনিলৈকে চাৰিওফালে তেওঁ চকুৰ ফুৰাই চালে, চাই দেখা পালে কি যে ইয়াত বিভিন্ন ধৰণৰ জনগোষ্ঠীয়ে বাস কৰি আছে। এতিয়া এই জনগোষ্ঠীবিলাকৰ মাজত ইটোৰ জাতি হাতে সিটো জাতিয়ে নাখায়, সিটোৰ জাতি হাতে সিটো জাতিয়ে নাখায়, মিচিঙৰ হাতে দেউৰীয়ে নাখায়, দেউৰীয়া হাতে কছাৰীয়ে নাখায়, কছাৰী হাতে আহোমে নাখায়, এনেকুৱা জাতি ভেদাভেদ হৈ গ'ল। এতিয়া জাতিৰ ভেদটো যেতিয়া আহি গ'ল, তেতিয়া গুৰুজনে কি কৰিলে? 14টা জনগোষ্ঠীৰ পৰা 14টা জাতি ভকত আনি একেডাল তাওমে একেখন সমাজতে খাব পৰাকৈ এটা ব্যৱস্থা কৰি থৈ গ'ল। আৰু গুৰুজনে কি প্ৰচাৰ প্ৰসাৰ কৰিলে? একশৰণ ভাগৱত ধৰ্ম। যিটো ধৰ্মৰ পৰা মানৱৰ কল্যাণ হয়, সমস্ত জগতৰ কল্যাণ হয়, এইটো সুন্দৰকৈ তেওঁ প্ৰচাৰ প্ৰসাৰ কৰি থৈ গ'ল। এতিয়া শংকৰদেৱে প্ৰথমজন ভকত আনিছিল
গাৰোৰ গোবিন্দ। এই গাৰো পাহাৰত গাৰো গোবিন্দ এদিন পথাৰত হাল বাই আছিল। হাল বাই থাকোঁতে এইফালেদি শংকৰ মাধৱ পাৰ হৈ গ'ল। তেতিয়া মাধৱদেৱে পিছত ক'লে, ই ঘূৰ যা কৰি থকাতকৈ এবাৰ যদি ৰামকৃষ্ণ বুলি ক'লে হয়, ইয়াৰ বহুত পুণ্য হ'লহেঁতেন। এতিয়া শংকৰ গুৰুৱে কথাটো শুনি মাধৱক ক'লে যে, মাধৱ, তাৰ কথাষাৰত তুমি ঋণী হৈ গ'লা। যেতিয়ালৈকে তেওঁ ৰামকৃষ্ণ বুলি নকয়, তুমি কিন্তু তাৰ পৰা আহিব নোৱাৰিবা। এতিয়া মাধৱদেৱে এঘণ্টা সময় আলিটোৰ পাৰতে থিয় হৈ পেলাই তাক কৈ আছে, ঐ মানুহটো, এবাৰ ৰাম বুলি কচোন, এবাৰ কৃষ্ণ বুলি কচোন। এতিয়া গাৰো গোবিন্দই নকয়। এঘণ্টাৰ পাছত গাৰো গোবিন্দই আইগৰাকীয়ে যেতিয়া চাহ জলপান লৈ আহিলে, তেতিয়া গাৰো গোবিন্দ আইগৰাকীয়ে, হেৰৈ এবাৰনো ৰামকৃষ্ণ বুলি কৈ নিদিয়ে কিয়? গাৰো গোবিন্দই এতিয়া পাহাৰীয়া জাতি কথা ক'ব নাজানে, মাধৱদেৱক গালি পাৰি পেলাই কৈছে, এই তোৰ ৰামক ক'লো যা, দমত কৈছে। আৰু তেতিয়া মাধৱদেৱ তাৰ পৰা গুচি গ'ল। আৰু গাৰো গোবিন্দই ৰাতি খাই বৈ যেতিয়া শুলে, শুওঁতে চতুৰ্ভুজ মূৰ্তিয়ে গোটেই মানে ভগৱন্তৰ ৰূপটো চকুৰ আগত ভাহি আহিলে, সপোনত দেখা পালে। আৰু পিছদিনা তেওঁ নগাঁও বৰদোৱাত আহি পেলাই গাৰো গোবিন্দই শংকৰ মাধৱক বিচাৰি বিচাৰি আহি পেলাই বৰদোৱাত পালেহি। আৰু বৰদোৱাত পোৱাৰ লগে লগে মাধৱদেৱক বাটচৰাৰ মুখতে লগ পালে। লগ পাই পাহাৰীয়া জাতি কথা ক'ব নাজানে। মাধৱক কৈছে, ঐ মানুহটো, তই যে কালি কৈছিলি তোৰ ৰামটোকে মই দেখিছে, দেখি মনতে বহুত বৈ পাইছে, তোৰ ৰামটো ক'ত আছে তই কবি। এতিয়া মাধৱদেৱে তাক তাতে ৰখাই মাধৱদেৱে গুৰুজনৰ ওচৰলৈ গ'ল। গুৰুজনক গৈ কৈছে বোলে, গুৰুজন, কালি যে আমি এনেকৈ বাটত লগ পাইছিলোঁ, মানুহজন পথাৰত যে লগ পাইছিলোঁ, হাল বাইছিলে, মানুহজন আহিছে। তেতিয়া শংকৰ গুৰুৱে কৈছে, তাক সোনকালে মোৰ ওচৰলৈ লৈ আহা। বোলে কেনেকৈ আনিম? দাড়িয়ে মোচে গোটেইটো ভুবুৰা, গা পা ধোৱা নাই, গোটেই গাৰ গোন্ধ, কেনেকৈ আনিম? তেতিয়া শংকৰদেৱে কি কৈছে যে, তাক তুমি অতি সোনকালে মোৰ ওচৰলৈ লৈ, তাৰ তুমি বাহিৰৰ ৰূপটোৱে দেখিছা, ভিতৰৰ ৰূপটো কিন্তু মই দেখি আছোঁ। সেইজন এজন পৰম ভকত আহিছে মোৰ ওচৰলৈ। আৰু শংকৰ গুৰুৰ ওচৰলৈ যোৱাৰ লগে লগে ৰাতি যিটো চতুৰ্ভুজ মূৰ্তি সপোনত দেখিছিলে, একেটা মূৰ্তিয়ে শংকৰ গুৰুক দেখাৰ লগে চতুৰ্ভুজ মূৰ্তি শংকৰদেৱৰ দৰ্শন পালে। আৰু দৰ্শন পোৱাৰ লগে লগে গাৰো গোবিন্দই নমস্কাৰ কৰি তেওঁ ভৰিত লুটিখাই পৰি শংকৰদেৱৰ দুখন ভৰি চকুৰ পানীয়ে তিয়াই দিলে কান্দি কান্দি। আৰু শংকৰ গুৰুৱে দুদিনমান তাতে বুজাই বঢ়াই ৰখাই দিলে। এতিয়া শংকৰ গুৰুৱে যেতিয়া নাম প্ৰসংগ কৰে, প্ৰথম দিনা গাৰো গোবিন্দ মানে বাউণ্ডৰী বাহিৰত বহি আছে আঁতৰত। দ্বিতীয় দিনা গা পা ধুই দাড়ি মোচ কাটি নামঘৰৰ ভিতৰলৈ আনিলে। ৩ নম্বৰ দিনা তাৰ আগখন আসনলৈ লৈ আহিলে। আৰু ৪ নম্বৰ দিনা দাড়ি মোচ কাটি ভালকৈ মানে চাফ চিকুণ কৰি পেলাই শংকৰ গুৰুৰ লগত নাম প্ৰসংগৰ বৃত্তত বহাই ল'লে। আৰু গাৰো গোবিন্দই এতিয়া কথা ক'ব জানে, গুৰুজনক তই তই বুলি কয়। এতিয়া মাধৱদেৱে তাক কৈছে যে, গুৰুজনক তই বুলি ক'ব নাপায় নহয়, আপুনি বা তুমি বুলি ক'ব লাগে। তেতিয়া গুৱাপাত এটা লৈ গৈ শংকৰদেৱক কৈছে যে, গুৰুজন, তোকে মই তই তই বুলি কৈছে, গতিকে মই বহুত দুখ লগাইছে, তই মোকে ক্ষমা কৰি দিবি বুলি কৈছে। এতিয়া গুৰুজনে কি কৈছে যে, তই মোক তই বুলিয়ে কবি। তই বুলি ক'লে যিটো আনন্দ লাগে, ভাল লাগে, তুমি বা আপুনি বুলি ক'লে সেইটো ভাল নালাগে। এতিয়া গাৰো গোবিন্দক ৪ নম্বৰ দিনা গা পা ধুৱাই ৰাতিপুৱাই শৰণ দি পেলাই বৃত্তত বহাই ল'লে। আৰু বাকীসকল চকুৰি ভকতে লে লে চে চে কৰিছে, এইটো ক'ৰ গাৰো জাতিটো আনি পেলাই আমাৰ মাজত বহাই দিছে। সিফালৰজনে কৈছে, ক'ৰ গাৰো জাতিটো আনি পেলাই আমাৰ মাজত বহাই দিছেহি। তেতিয়া শংকৰ গুৰুৱে চিনাকি কৰি দিছে যে, এওঁক মই শৰণ দি সংস্কাৰ কৰি আনিছোঁ, আজিৰ পৰা এওঁক গাৰোৰ গোবিন্দ আতৈ বুলিবা।
এতিয়া 14টা জনগোষ্ঠীৰ পৰা 14জন ভকত লৈ আহিছে। তেনেকৈ সেইটো উদাহৰণে গাৰোৰ গোবিন্দ, নগাৰ নৰোত্তম, মিচিঙৰ পূৰ্ণানন্দ, মিচিঙৰ পূৰ্ণানন্দ, পৰমানন্দ, কৈৱৰ্তৰ পূৰ্ণানন্দ, কোচৰ মুৰাৰী, কলিতাৰ গোপাল, ব্ৰাহ্মণৰ অনন্ত কণ্ডলী সৰ্বভৌম ভট্টাচাৰ্য, বনিয়াৰ হৰিদাস, মুছলমানৰ চান্দখাই, এনেকৈ 14টা জনগোষ্ঠীৰ পৰা 14জন ভকত লৈ আহিছে আৰু 14জন ভকত আনি এখন সুন্দৰ সমাজ গঢ়ি থৈ গৈছে আৰু গোটেইখিনি জাতি আনি পেলাই এক কৰি থৈ গৈছে। এতিয়া জাতি মাত্ৰ এটা কৰি থৈ গৈছে। কি কৈছে? এ হৰিক ভজয় যিটো তাকে বোলে জাতি, হৰিক নভজে যিটো সেই খে অজাতি। এতিয়া 14 জাতি এক কৰি পেলাই যিসকলে ভগৱন্তক ভজে সেইসকলক জাতি বুলি উল্লেখ কৰিছে, ভাগৱতত লিখি থৈ গৈছে। আৰু যিসকলে ভগৱন্তক নভজে সেইসকল হৈছে অজাতি। স্পষ্টকৈ লিখি থৈ গৈছে। বাকী আমাৰ মাজত কোচ কলিতা, বামুণ গোসাঁই, মিৰি দেউ এইবিলাক জাতি ভেদটো ভাগৱতত ৰখা নাই। আৰু ভাগৱতৰ 2য় স্কন্ধত পদবন্ধে সুন্দৰকৈ উল্লেখ কৰি থৈ গৈছে, যাতে এই কথাষাৰ কোনেও নৎসাত কৰিব নোৱাৰে। কি বুলি কৈছে? এই কিৰাত কছাৰী খাচী গাৰো মিৰি যৱন কংক গোৱাল ই অসম মূলোক ধোবাজে তৰুক কোৱা চমেল চান্দাল আনু পাপী নৰ কৃষ্ণ সেৱকৰ সংগত প্ৰবৃত হয় ভকতি লভিয়া সংসাৰ তৰিয়া সমুদে সুখে তৰয়। গতিকে আনু পাপিনৰ, যিমানবিলাক পাপিনৰ আছে, যদি সেইসকলে আহি পেলাই ভকতৰ সংলয় এক শৰণীয়া যদি হ'ব পাৰে সেইসকলো তৰিব পাৰে। সেইকাৰণে শংকৰ গুৰুজনে অন্য চববিলাক বাদ দি এক শৰণ ভাগৱত ধৰ্ম প্ৰতিষ্ঠা কৰি থৈ গৈছে। যাগ যজ্ঞ পূজা পাতল শ্ৰাদ্ধ পিণ্ড যিমানবিলাক আছিল এইখিনি চব ত্যাগ কৰি এক শৰণ ভাগৱত ধৰ্ম প্ৰতিষ্ঠা কৰিছে। এতিয়া আমাৰ মূৰ্তি আছে 3 ভাগ: মৃন্ময়, চিন্ময়, বাগ্ময়। মৃন্ময়টো হৈছে মাটিৰ মূৰ্তি। মাটিৰ মূৰ্তি এটা আমি লেপি কুচি লৈ চূণ পেন কৰি যদি সেৱা পূজা নমস্কাৰ কৰোঁ সেই মূৰ্তি আমাক কেতিয়াও আশীৰ্বাদ নিদিয়ে। গতিকে মূৰ্তি পূজাটো নস্যাৎ কৰি দিছে। চিন্ময়, চিন্ময়টো হৈছে ছবি। এখন ফটোত যদি আমি ধূপ ধূনা লগাই থাকোঁ ফটোখনে কেতিয়াও আমাক আশীৰ্বাদ নিদিয়ে, সেইটো নস্যাৎ কৰি থৈ গৈছে। আৰু 3 নম্বৰটো হৈছে বাগ্ময় মূৰ্তি। বাগ্ময় মানে য'ত ভগৱন্তৰ নাম লিখা আছে, নাম প্ৰতিষ্ঠা আছে, গুণমালা প্ৰতিষ্ঠা। সেই বাগ্ময় মূৰ্তিতে আমি সেৱা পূজা নমস্কাৰ কৰিব লাগে, যিসকল আমি এক শৰণীয়া। গতিকে এই আমাৰ আসনত এতিয়া আপোনালোকে ভাগৱত প্ৰতিষ্ঠা কৰি থৈ গৈছে, ইয়াত গুণমালা এভাগ প্ৰতিষ্ঠা কৰি ল'ব। ভাগৱত আমাৰ পঢ়িবৰ কাৰণে, ইয়াৰ পৰা জ্ঞান ল'বৰ কাৰণে আমি আসনত সদায় গুণমালা প্ৰতিষ্ঠা কৰিব লাগে। গতিকে আমি ভাগৱত শ্ৰৱণ কৰাটো হৈছে ধৰ্ম, ভাগৱত কীৰ্তন কৰাটো হৈছে ধৰ্ম। শ্ৰৱণ আৰু কীৰ্তন কৰি ভাগৱতত কোৱা কথাবিলাক আমি ব্যৱহাৰিক জীৱনত পালন কৰাটো হৈছে ভাগৱত ধৰ্ম। আৰু এই ভাগৱতৰ পৰা আমি 3টা ফল পাওঁ:
এই তিনিটা ফল হৈছে হে জীৱা কহে, জীৱা শুনে, জীৱাই আনন্দিত, তিনিৰো সমান ফল শাস্ত্ৰৰ বিদিত। এতিয়া জীৱা কহে আমাৰ তাঁতী বাপে কৈ আছে, আমি শুনি আছোঁ। জীৱা শুনে, যিসকলে আনন্দ মনে শ্ৰৱণ কৰিছে। জীৱা আনন্দিত, যদি একো বুজি পোৱা নাই, যদি কয় বৰ ভাল লাগিল তাঁতী বাপে কোৱা কথাখিনি, তেওঁ কিমান পাব? 100 নম্বৰ। আৰু যিসকলে এই অনুষ্ঠানটোলৈ আহি এজন ভকতক এখন আসন পাৰি দিছে, অকণমান চাহ তামোল আপ্যায়ন কৰাইছে,